নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাত। আৰু মিজিকাজান চাহ বাগিচাত আজি JMM পাৰ্টি আৰু জয় ভাৰত পাৰ্টিৰ উদ্যোগত আয়োজন কৰা হৈছে বিশাল ৰাজহুৱা সভা। আৰু আগন্তুক যি 2026 চনৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচন কেন্দ্ৰিক এই ৰাজহুৱা সভা আৰু এই সভাতে আজি উপস্থিত থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী। আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আজি ইয়াত উপস্থিত থাকি ৰাইজক সম্বোধন কৰিব আৰু খন্তেক সময় পিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব এই সভাত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাৰ পৰিৱেশ। আৰু মিজিকাজান চাহ বাগিচাত এনেদৰেই আজি অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা সভা। আৰু এই ৰাজহুৱা সভাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল। আজি কিছু সময়ৰ পিছতে উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ইয়াত উপস্থিত হৈ এই সভা সম্বোধন কৰিব। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, সভাৰ পৰিৱেশ, বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আৰু আমি কিছু লোকৰ পৰা মতামত লোৱাৰ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে আপুনি? আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 2 নং দীঘলীয়া গাঁও। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 2 নং দীঘলীয়া গাঁও। আজি JMM পাৰ্টিৰ মুখ্যমন্ত্ৰী ইয়াত আহিব, আজি অনুভৱ কেনেকুৱা? ইয়াত আহিব আৰু আমি তাক ৱেলকাম কৰিবলৈ আহিছোঁ। আৰু ইয়াত আমি আদৰণি জনাব আহিছে। হয়, আদৰণি জনাব। হয়, ইতিমধ্যে শুনিলে আজি হেমন্ত সোৰেনক অৰ্থাৎ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ সকলোৱে আহিছে এই মিজিকাজান চাহ বাগিচাত। আৰু মিজিকাজান চাহ বাগিচাত খন্তেক সময় পিছতে আহি উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আৰু হেমন্ত সোৰেনে ইয়াত আহি এই সভা সম্বোধন কৰিব আৰু ৰাইজৰ লগত মত বিনিময় কৰিব। আৰু তেখেতে এইবেলি শ্লোগান দিছে, অধিকাৰৰ সংগ্ৰাম গঢ়ি তুলিব, অধিকাৰৰ চৰকাৰ বনাব তেখেতে অসমত, এই শ্লোগান দিছে। আৰু এনেদৰেই আজি খন্তেক সময় পিছতে ইয়াত উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আৰু হেমন্ত সোৰেন উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰিব। এগৰাকী দাদা আছে। দাদা, ক'ৰ পৰা আহিছে আপুনি? মই মাজবাটৰ পৰা। আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহিব, অনুভৱ কেনেকুৱা? বিৰাট ভাল অনুভৱ হৈছে, যিহেতুকে অসমৰ আদিবাসী ৰাইজ এই সজাগতা সভাত পৰাই তেওঁলোকে নিজৰ নিজৰ স্থায়ী জেগাত এক সুখৰ পৰিৱৰ্তন লৈ যাব। মানে এটা পৰিৱৰ্তনৰ বতৰলৈ আহিব হেমন্ত সোৰেন নেকি? হয় হয় হয়, ইতিমধ্যে শুনিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে এক পৰিৱৰ্তনৰ বতৰলৈ আহিব মিজিকাজান চাহ বাগিচাত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ মিজিকাজান চাহ বাগিচাৰ পৰা। আৰু এয়া হৈছে মিজিকাজান চাহ বাগিচাৰ পৰিৱেশ। আৰু মিজিকাজান চাহ বাগিচাত খন্তেক সময় পিছতে আহি উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আৰু হেমন্ত সোৰেনক আদৰণি জনাবলৈ এই সভাত বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি অংশগ্ৰহণ কৰিছে। সঁচাই সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে মিজিকাজান চাহ বাগিচাত। আৰু মিজিকাজান চাহ বাগিচাৰ যি খেলপথাৰ, এই খেলপথাৰত আজি উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী অৰ্থাৎ JMM পাৰ্টিৰ মূল ব্যক্তিগৰাকী। আৰু তেখেতে ইয়াত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিব। আৰু লগেদি এই 2026 চনৰ বিধানসভা নিৰ্বাচনত JMM আৰু জয় ভাৰত পাৰ্টিৰ যিসকল প্ৰাৰ্থী থাকিব তেখেতলোকক লৈ সভা আয়োজন কৰিব। আৰু এই সভাৰ পিছতে তেখেতলোকে 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ৰণৰংকা বজাব। আৰু খন্তেক সময় পিছতে ইয়াত আহি উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাৰ পৰিৱেশ। আৰু মিজিকাজান চাহ বাগিচাত আজি আহিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ মিজিকাজান চাহ বাগিচাৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই মিজিকাজান চাহ বাগিচাৰ খেলপথাৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।